গোৱালপাৰা জিলাৰ অন্তৰ্গত খুটাৰপাৰা ফুনৰপাৰৰ ৰাইজৰ উদ্যোগত জলজলি নদীত নাও খেল প্ৰতিযোগিতা। অইন বছৰৰ দৰে এইবেলিও মাটিয়া থানাৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ খুটাৰপাৰা ফুনৰপাৰৰ ৰাইজৰ উদ্যোগত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত নাও খেল প্ৰতিযোগিতাৰ সভাৰ সভাপতিত্ব কৰে হাকিম আলী ভূঞাই। সভাখনত উপস্থিত থাকে শহীদুল ইছলাম, আব্দুল বাটেন, সাইজুদ্দিন ভূঞা, সানোৱাৰ হুছেইন লগতে বহু কেইজন গণ্যমান্য ব্যক্তি। খেলখনত বিভিন্ন অঞ্চলৰ পৰা নাও আহি অংশগ্ৰহণ কৰে। প্ৰথম পুৰস্কাৰ লাভ কৰে জলপৰী আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে লালপৰীয়ে। গোৱালপাৰাৰ পৰা চিন্তুনাথৰ ৰিপৰ্ট, PI নিউজ। আমি গোৱালপাৰা জিলাৰ সমষ্টি খুটাৰপাৰা ফুনৰপাৰ ঘাটত ৰাইজৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে এখন নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ। বিভিন্ন প্ৰান্তৰ পৰা নাও আহি হয়তো আমাৰ এই খেলখনত অংশগ্ৰহণ কৰিছিল। আমাৰ এই খেলখনত অংশগ্ৰহণ কৰিছিল 10-12খন নাও, আৰু এই খেলখনত হয়তো বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন মানুহ আহি হয়তো এই খেলখন উপভোগ কৰিলে। আমি প্ৰতি বছৰে পতাৰ দৰে ঠিক এইবেলিও আমি এখন ধুনীয়া সুন্দৰ পৰিৱেশত এখন নাও খেলৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ। আৰু এই নাও খেল প্ৰতিযোগিতাত 10-12খন নাৱৰ মাজত হয়তো 2খন নাও প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিছে। আমি সেই প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা নাও দুখনক আমি পুৰস্কাৰ ৰাখিছিলোঁ। প্ৰথম পুৰস্কাৰ ৰাখিছিলোঁ এখন শ্বকেছ আৰু দ্বিতীয় পুৰস্কাৰ ৰাখিছিলোঁ এখন চাইকেল। গতিকে আমি সুন্দৰভাৱে আজি নাও খেলখন অনুষ্ঠিত কৰিবলৈ পাইছোঁ। ৰাইজৰ যথেষ্ট সহায় সহযোগিতা হয়তো আমাৰ এই নাও খেলখনত আগবঢ়াইছিল। আমি খেলখন সমাপ্ত কৰিলোঁ। আমি ইতিমধ্যে প্ৰাইজ বিতৰণ শেষ কৰিলোঁ। আমি এই নাও খেলখন অনুষ্ঠিত কৰাৰ কিছুমান হয়তো উদ্দেশ্য আমাৰ এই অঞ্চলৰ যুৱক প্ৰজন্মৰ কিছুমান উদ্দেশ্য লক্ষ্য আগত ৰাখি হয়তো নাও খেলখন অনুষ্ঠিত কৰা হয়। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক একত্ৰিত কৰি আমি ভাতৃত্ববোধ বজাই ৰখাৰ স্বাৰ্থত আমি হয়তো এই নাও খেলখন প্ৰতিযোগিতা প্ৰতি বছৰে পতাৰ দৰে এইবেলিও পাতিছিলোঁ। আমি আশা কৰোঁ আগন্তুক দিনতো যাতে এনেকুৱা নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰিব পাৰোঁ, বা ইয়াতকৈ যাতে ভাল খেল হয়তো প্ৰদৰ্শন কৰি ৰাইজক আমি দেখুৱাব পাৰোঁ, সেই কামনা ৰাখি আমি হয়তো আজিৰ নাও খেলখন ধুনীয়াকৈ সমাপ্ত কৰিব পাৰিছোঁ।